নমস্কাৰ মই বাক্সা ডিস্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটিৰ পৰা প্ৰণৱ ডেকা আবদা মিত্ৰা আৰু মই শ্ৰী তুলিকা হৰণীয়া বাক্সা ডিস্ট্ৰিক্ট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি তো পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটি বিশেষ ভিডিঅ'টিৰ লগত হয় যোৱা ভিডিঅ'টোত আপোনালোকে খুব মৰম দিলে তাৰ বাবে অশেষ ধন্যবাদ যোৱা ভিডিঅ'টোতে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আগলৈ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি আহিম হয় আজি আমি ভিডিঅ' প্ৰস্তুত কৰিম ফাৰ্ষ্ট এডৰ বিষয়ক লৈ হয় ফাৰ্ষ্ট এড মানে হ'ল প্ৰাথমিক চিকিৎসা আজি আমি জানিম প্ৰাথমিক চিকিৎসা কেনেধৰণে দিয়ে আৰু কি ধৰণে হেতুক কামত ব্যৱহাৰ আনা যায় আৰু ফাৰ্ষ্ট এড কিহৰ কাৰণে দৰকাৰী হঠাৎ কেতিয়াবা এক্সিডেণ্ট হ'লে ব্যক্তি এজনক আঘাত পালে আমি তেওঁক তৎক্ষণিকভাৱে চিকিৎসা আগবঢ়াওঁ অৰ্থাৎ আমি বেণ্ডেজ কৰি দিওঁ সাধাৰণতে আপোনালোকে জানেনে এই বেণ্ডেজ আমি মটৰচাইকেল কাৰ মেডিকেল ফাৰ্মাচী আদি ৰুলাৰ বেণ্ডেজে ব্যৱহাৰ কৰোঁ হয় আমি ৰোলাৰ বেণ্ডেজ বুলি ক'লে এই শুন মোৰ হাতত যিটো আছে এইটো ৰোলাৰ বেণ্ডেজ যাক আমি ব্যৱহাৰ কৰোঁ কিন্তু আপোনালোকে জানেনে এই ৰোলাৰ বেণ্ডেজ অকলে ওৱান টাইম ইউজ কৰিব পাৰি তাৰপিছত এই বেণ্ডেজটো ইউজ কৰিব নোৱাৰি যাক পেলাই দিব লগা হয় তাৰ বাবে আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে এটা আমি আজি আপোনালোকক বিশেষ বেণ্ডেজ চিনাকি কৰি দিম যিটো আপুনি বাৰম্বাৰ ইউজ কৰিব পাৰিব এবাৰ অকলে নহয় এই বেণ্ডেজটো হৈছে আপুনি এবাৰ ব্যৱহাৰ কৰি কেনে পেলাই দিলে কিন্তু আমি যোনটো বেণ্ডেজ আজি আপোনাক চিনাকি কৰি দিম সেই বেণ্ডেজটো আপুনি বাৰম্বাৰ ব্যৱহাৰ কৰিব তো আহক আজি আমি কিছুমান বেলেগ বেণ্ডেজৰ পৰিচয় কৰাই দিওঁ হয় যেনে আমি বেণ্ডেজ বুলি ক'লে আমি প্ৰথমতে চিনি পাওঁ ৰোলাৰ বেণ্ডেজ তাৰপিছত আমি চিনি পাওঁ ক্ৰেক বেণ্ডেজ যোনটো নেকি আমি ফ্লেক্সিবল বেণ্ডেজ বুলি কওঁ তাৰপিছত আপোনালোকক যে আমি কৈছিলোঁ নতুন বেণ্ডেজ এটা চিনাকি কৰাই দিম সেই বেণ্ডেজটো হৈছে ট্ৰেংগুলাৰ বেণ্ডেজ আৰু এই ট্ৰেংগুলাৰ বেণ্ডেজ এইটোৰ কাৰণে কোৱা হয় কাৰণ এই বেণ্ডেজটোৰ তিনিটা কণা হয় যেনেকৈ আপোনালোকক মই দেখাই দিব খুজিছোঁ এই তিনিকোণীয়া বেণ্ডেজ সেইটো কাৰণে এইটো ট্ৰেংগুলাৰ বেণ্ডেজ তো আপোনালোকক আজি আমি এই বেণ্ডেজটোৰ বিষয়ে শিকাম এই বেণ্ডেজটো কেনেকৈ ব্যৱহাৰ কৰি আৰু এই বেণ্ডেজটোৰ কি কি বেনিফিট আছে তো আপোনালোকে জানেনে আমাৰ হাতত থকা এই কাপোৰ টুকুৰাৰ নাম হৈছে ট্ৰায়াংগুলাৰ বেণ্ডেজ যিহেতু আগত আমি কৈ গ'লোঁ তো এই বেণ্ডেজবিধ আপোনালোকে সহজে ঘৰত প্ৰস্তুত কৰিব পাৰিব আৰু আপুনি এই বেণ্ডেজবিধ যিমান বিচাৰে সিমান ব্যৱহাৰ কৰি থাকিব পাৰিব আচ্ছা আপোনাক মই এতিয়া কৈ দিওঁ যে এই বেণ্ডেজটো আপুনি ঘৰত কেনেকৈ আপুনি ব্যৱহাৰ কৰিব পাৰিব আপুনি 1 মিটাৰ কাপোৰ ল'ব সেই কাপোৰটোৰ এটা কোণাৰ পৰা এটা কোণালৈকে কাটি দিব আপোনাৰ 2 পিচ বেণ্ডেজ ওলাই যাব 1 মিটাৰ কাপোৰৰ পৰা আপোনাৰ এনেকৈ তিনিকোণীয়াকৈ আপুনি দুটা বেণ্ডেজ পাই যাব আচ্ছা আমিতো বহুত বিষয় জানিলোঁ বেণ্ডেজ কেনেকুৱা প্ৰকাৰৰ আছে কি আছে আৰু বেণ্ডেজটো আমি কেনেকৈ তৈয়াৰ কৰিব লাগে ইয়াক কিমানবাৰ ব্যৱহাৰ কৰিব পাৰি কোনটো বেণ্ডেজ আমি বহুতখিনি জানিলোঁ কিন্তু আপোনালোকে জানেনে বেণ্ডেজ কিয় ব্যৱহাৰ কৰিব লাগে আৰু বেণ্ডেজ কৰাটো কিয় ইমান ইম্পৰ্টেণ্ট আমি ছায়েন্সত পঢ়িব পাইছিলোঁ যে এজন ব্যক্তিৰ ওজনৰ মোটামুটি 7 to 8% তেওঁৰ শৰীৰত ব্লাড থাকে আৰু আমি এইটোও পাইছিলোঁ যে এজন ব্যক্তিৰ গোল্ডেন আৱাৰ বুলি ক'ব গ'লে 1 ঘণ্টীয়া সময়টোক বুজোৱা যায় এই 1 ঘণ্টা সময় যদি আপোনাৰ ব্লিডিং হৈ থাকে তেতিয়া আপোনাক চিকিৎসালয় নিলেও আপোনাক বচাবলৈ টান হৈ পৰে সেইটো কাৰণে আমাৰ বেণ্ডেজটো খুব প্ৰয়োজনীয় আমি বেণ্ডেজৰ দ্বাৰাই কি কৰোঁ ব্যক্তিজনৰ যোনখিনি জেগাত ঠাই কাটিছিলে ব্লিডিং হৈ আছে সেই জেগাত আমি বেণ্ডেজ কৰি ব্লাডটো ওলোৱাত আমি বাধা কৰোঁ যাতে ইনফেকশ্যন নহয় কাৰণ কিয় আমাৰ কাটা ঘাওটো যদি কিছু ধৰণৰ বেক্টেৰিয়া কিছু ধৰণৰ ইনফেকশ্যন হৈ যায় তেতিয়া সেইখিনি ঠাই আমি কাটি পেলাব লগাও হৈ যায় কিছুমান কেছত সেইটো কাৰণে বেণ্ডেজটো কৰাৰ কাৰণে খুব ইম্পৰ্টেণ্ট চবতকৈ বেছি গুৰুত্বটো জানি ল'ব যে মানুহৰ যদি ব্লিডিং 1 ঘণ্টাৰ ওপৰত হৈ থাকে তেতিয়া সেই মানুহজনক বচাব পৰা টান হৈ যায় সেইটো কাৰণে আমি বেণ্ডেজ কৰি ব্লাডটো ৰখাই সেই মানুহজনক বচাব পৰা আমি সুবিধা কৰি দিব পাৰোঁ সচৰাচৰ আমি দেখি আহিছোঁ যে এক্সিডেণ্ট হোৱা ঠাইৰ পৰা মেডিকেল বহু দূৰত থাকে কমেও যাই পাওঁতে 2-3 ঘণ্টা লাগি যায় তেনেস্থলত ব্যক্তিজনক যদি আমি বেণ্ডেজ নকৰাকৈ 2-3 ঘণ্টা যাত্ৰালৈ পঠাই দিওঁ সেই ব্যক্তিজনৰ ব্লিডিং হৈ মৃত্যুটো আঁকোৱালি ল'ব পাৰে তো তেনেস্থলত আমি সেই ঠাইত উপস্থিত হৈ ব্যক্তিজনক বেণ্ডেজ কৰি পঠোৱাটো আমাৰ দায়িত্ব যাতে সেই ব্যক্তিজনক মৃত্যুৰ পৰা হাত সাৰিব পাৰি আহক এতিয়া আমি জানি লওঁ ট্ৰেংগুলাৰ বেণ্ডেজ আমি কোন ঠাইত আঘাতপ্ৰাপ্ত হ'লে ব্যৱহাৰ কৰিব পাৰোঁ তো আহক আমি জানি লওঁ বেণ্ডেজৰ বিষয়ে তো এইখন হৈছে ট্ৰায়াংগুলাৰ বেণ্ডেজ আমি আপোনালোকক ব্যৱহাৰ কৰি দেখাম হেড বেণ্ডেজৰ ওপৰত তো ফাৰ্ষ্ট আমি যোনটো ঠাইত অৰ্থাৎ মূৰত আমাৰ আঘাত পাইছে সেই ঠাইত আমি এনেকুৱা গছ পিচ লগাই দিম অৰ্থাৎ এই গছ পিচে সেই আঘাত পোৱা ঠাইখিনি পৰিষ্কাৰ কৰি ৰাখিব আৰু এই গছ পিচটো কেৱল কটনৰ হ'ব লাগিব তো ফাৰ্ষ্ট আমি এই ঠাইত ধৰি লওঁ এই ঠাইত তেওঁ আঘাত পাইছে
এই ঠাইত আমি গছ পিচটো লগাই দিছোঁ আৰু এইটো ওপৰৰ ফালৰখিনি আমি তেওঁৰ মূৰত এনেকৈ দিম। এনেকৈ দি পিছপিনেৰে এটা ক্ৰছ কৰি দিম। ধৰি লওক এনেকুৱা অলপ টাইটকৈ বান্ধি দিব লাগিব। আপুনি এইটো মিলাই ল'ব। আপুনি ইয়াৰ এটা গাঁত বান্ধি দিব। এইটো মই যেনেকৈ দিছোঁ এনেকৈ। তো এইটো যোনটো পইণ্ট ৰৈ যাব, এইটো পইণ্ট আপুনি ওপৰৰ পিনে লৈ আহিব। লৈ আহি পিছপিনে যোনটো আমাৰ সেই ত্ৰিকোণটো আনি আপুনি এনেকৈ আনি এই যোনটো মেইন পইণ্ট আমাৰ, সেই মেইন পইণ্টটোত আপুনি এনেকৈ গাঁত বান্ধি দিব। এতিয়া যিটো আমাৰ সহকৰ্মী বান্ধি দেখালে এইটো হ'ল হেড বেণ্ডেজ। এইটো আমি ওচৰে পাজৰে ইউজ কৰোঁ যেতিয়া আমাৰ মূৰত আঘাতপ্ৰাপ্ত হোৱা যায়। যেনে ধৰি লওক গছৰ ডাল কাটোতে বাটো ওখৰ পৰা আমি যেতিয়া পৰোঁ তেতিয়া সহজত মানুহে মূৰত দুখ পায়। গছৰ ডাল কাটোতে ডাল পৰি গ'ল বাটো কোনোবাই পৰি গ'ল, তেতিয়া আমি মূৰত আঘাত পাওঁ। এতিয়া ধৰি লওক এনেকুৱা ঠাইত যদি আমি দুখ পালোঁ হয়, তেতিয়া আমি কি হয়, ৰলাৰ বেণ্ডেজটো আমাৰ বান্ধিবলৈ অসুবিধা হয়। এতিয়া যদি আমি ট্ৰেংগুলাৰ বেণ্ডেজ ব্যৱহাৰ কৰিছোঁ, আপুনি চাব পাৰে মোৰ গোটেই মূৰটো কভাৰ হৈ গৈছে। এইটো কাৰণে আমি ট্ৰেংগুলাৰ বেণ্ডেজ ব্যৱহাৰ কৰোঁ। আৰু এই ট্ৰেংগুলাৰ বেণ্ডেজটো এইবাৰ ব্যৱহাৰ কৰাৰ পিছত ইয়াততো ব্লাড লাগি গ'ল, এইটো আপুনি পুনৰ ধুই ভালকৈ ডেটলেৰে পৰিষ্কাৰ কৰি আৰু দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব পাৰে। হয়, দ্বিতীয়তে দেখাওঁ আমি জ' বেণ্ডেজ। জ' বেণ্ডেজ হৈছে আমাৰ এই মুখৰ জইনটোকে আমি জ' বেণ্ডেজ বুলি কওঁ। কেতিয়াবা আমাৰ কি হয়, ফুটবল খেলাতে, ক্ৰিকেট খেলাতে বা এক্সিডেণ্টত এই জইনটো খুলি যায়। খুলি যোৱাৰ বিনিময়ত কি হয়, আমাৰ এই জ'টো তললৈ ওলমি যায়। আৰু আমি এই যদি জ' বেণ্ডেজটো নকৰোঁ, পেচেণ্টটো মেডিকেল যাই পোৱালে ইয়াৰ যোনটো হাৰ্ডিৰ গেপছ আছে, গেপছটো বহুত বাঢ়ি যায়। এই গেপছটো বাঢ়ি যোৱাৰ পিছত কি হয়, ডক্টৰে এই জৰা লগোৱাত বহুত অসুবিধা হয়। সেইটো কাৰণে আমাক এতিয়া ডক্টৰৰ এই ট্ৰিটমেণ্টটো কৰাত সহজ উপায় হয়। মোৰ সহকৰ্মী এতিয়া দেখাব জ' বেণ্ডেজটো কেনেকৈ বান্ধে। হয়, তো আমাৰ হাতত আছে এনেকুৱা এটি ট্ৰায়াংগুলাৰ বেণ্ডেজ যি আমি ধুনীয়াকৈ জাপি লৈছোঁ। তো তেখেতৰ এতিয়া য'ত আমি ধুনীয়াকৈ এই বেণ্ডেজযোৰ বান্ধি আপোনালোকক দেখুৱাম। এই বেণ্ডেজযোৰ আমি ধুনীয়াকৈ তেখেতৰ য'ত এনেকৈ লগাই দিছোঁ। লগাই এই পইণ্টটো আমি এই পিনেৰে লৈ গৈ এই মূৰৰ আগেৰে লৈ পিছপিনে এনেকৈ আনি এটা বেলেগ পইণ্টটোৰে আমি পিছপিনে গাৰ্ড মাৰিম। তেখেতৰ য'ত মই এনেকৈ ধুনীয়াকৈ বেণ্ডেজ কৰি দিছোঁ, যাৰ ফলত তেখেতৰ এইটো জ্বৰটো বাঢ়ি যোৱাত বাধা প্ৰদান কৰে। এতিয়া আমি জানো শ্বল্ডাৰ বেণ্ডেজৰ বিষয়ে। শ্বল্ডাৰ বেণ্ডেজটো বিশেষকৈ মটৰচাইকেল চলোৱা, তাৰপিছতে ফুটবল খেলা, ক্ৰিকেট খেলা ল'ৰা ছোৱালীৰ কাৰণে ইম্পৰ্টেণ্ট। কাৰণ কিয়, তেখেতসকলে খেলা ধূলা কৰোঁতে কেতিয়াবা পৰি বাটো খুন্দা খায় বাটো মটৰ চাইকেলৰ একেই শ্বল্ডাৰৰ বিনিময়ত কি হয়, হাতটো গোটেই ওলমি যায়। আৰু ওলমি গ'লে কি হয়, এনেকৈ যদি আমি চিকিৎসালয় লৈ যাওঁ, চিকিৎসা যাই পোৱাতে যদি 2-3 ঘণ্টা হৈ যায়, তেতিয়া আমাৰ এই ডিছল'কেট হোৱা হাড়ৰ মাজত গেপছটো বাঢ়ি যায়। গেপছটো বাঢ়ি যোৱাৰ বিনিময়ত পিছত কি হয়, ডক্টৰে ইয়াত পাতি নহয়তোবা কিবা অপাৰেশ্যন কৰিব লগা হৈ যায়। এতিয়া মোৰ সহকৰ্মী মোক শ্বল্ডাৰ বেণ্ডেজটো বান্ধি দেখুৱাব। আহক মই দেখুৱাই দিওঁ কি শ্বল্ডাৰ বেণ্ডেজটো কেনেকৈ এজন ব্যক্তিৰ শ্বল্ডাৰত বন্ধা যায়। তো আমাৰ হাতত আছে এনেকুৱা ট্ৰায়াংগুলাৰ বেণ্ডেজৰ শ্বল্ডাৰত বান্ধি। তো এইটো আনি তেখেতৰ শ্বল্ডাৰ নি হাতৰ তলেৰে এনেকৈ নৰ্মেলভাৱে বান্ধি দিলে হ'ল। এনেকৈ টাইট কৰি বান্ধি দিব। তো এইটো ফাৰ্ষ্ট ষ্টেপ হৈ গ'ল। চেম তেনেকুৱা বেণ্ডেজ। তো এইটো আমি মেইন পইণ্টটো তেখেতৰ এনেকুৱা শ্বল্ডাৰত নি তলেৰে এনেকৈ ভৰাই দিম। এইটো হাতখনত এই মেইন পইণ্টখিনি থাকিব। এইটো আমি অলপ কচাই দিম। কচাই তলেৰে ধুনীয়াকৈ ক্ৰছ কৰি ওপৰত এই বান্ধাটো হৈ গ'ল। যিটো আমি তেখেতৰ শ্বল্ডাৰত সোমাই দিছিলোঁ, এই পইণ্টটো আৰু এই হাতত বান্ধা এই পইণ্টটো দুটা মিক্স কৰি টানি বান্ধি দিম। তো দেখিছে ভিডিঅ'টিৰ জৰিয়তে কি ধুনীয়াকৈ মই বান্ধিছোঁ। ইয়াক কয় শ্বল্ডাৰ বেণ্ডেজ। এতিয়া আপোনালোকে নিজে দেখিছে যে বেণ্ডেজটো বান্ধাৰ বিনিময়ত মোৰ কি হৈছে, হাতটো উঠি গৈছে। উঠি যোৱাৰ কাৰণে এই ডিছল'কেট হোৱা শ্বল্ডাৰটোৰ মাজৰ যোনটো হাড়দিৰ গেপটো সেই বাঢ়ি নাযায়, সেইটো ইয়াতে ষ্টপ হৈ থাকিল। এতিয়া এনেকুৱা অৱস্থাত পালে তেওঁৰ ট্ৰিটমেণ্ট কৰাত সহজ হ'ব। যদি আমি এই নাবান্ধাকৈ পঠাই দিলোঁ হয়, এই হাতটো ওলমি
কি হ'ল হয় ইয়াৰ মাজৰ গেপটো বাঢ়ি গ'ল। এতিয়া আমি জানো আহক এলব' বেণ্ডেজ। এলব' বেণ্ডেজটো কিয় প্ৰয়োজন হয়? আমাৰ যেতিয়া খেলা ধূলা কৰাতে এক্সিডেণ্টত হাত যদি ভাঙি যায়, ইয়াৰ হাড়া ভাঙি গ'ল, ইয়াৰ হাড়ি ভাঙি গ'ল বা এই জইনটো ভাঙি যায়, তেতিয়া আমি এলব' বেণ্ডেজ কৰি মেডিকেল পঠালে পেচেণ্টটো অলপমান ভাল অৱস্থাত ডক্টৰৰ হাতত পৰে, যাত ডক্টৰৰ চিকিৎসা কৰাত সহজ। এতিয়া মোৰ সহকৰ্মীয়ে এলব' বেণ্ডেজটো বান্ধি দেখাওক। তো মোৰ হাতত আছে চেম ট্ৰায়াংগুলাৰ বেণ্ডেজ, আৰু ট্ৰায়াংগুলাৰ বেণ্ডেজৰ মেইন পইণ্টটোত আমি এটা সৰুকৈ গাঁত বান্ধি লৈছোঁ। এইটো আপোনালোকে বান্ধি থ'ব, চেম এনেকৈ গাঁত বান্ধি লৈছোঁ। তো এইটো হৈছে এলব' বেণ্ডেজৰ এটি পদ্ধতি। সেইটো যোনটো এলব' তাত আমি এই গাঁতটো এনেকৈ ধুনীয়াকৈ সোমাই দিম, এইটো এটা আৰু এইটো ইপিনে এটা। ইয়াত পিছপিনে ধুনীয়াকৈ এটা গাঁত বান্ধি দিম। নৰ্মেলি বান্ধিলেও হ'ব, কিন্তু সাৱধানে বান্ধিম। বেণ্ডেজটো বান্ধাতে সদায় গুৰুত্ব ৰাখিব যোনটো হাতটো আছে এই বুকুত পৰাকৈ দিব। আৰু ইয়াত যে এই গাঁঠিটো দিছিলে এইটো বিনিময়ত কি হ'ল, মোৰ হাতটো ইয়াত এইটো ওলাই নাযায়। আৰু কিবা যদি গাড়ীত যাওঁ কিবাহত যাওঁ তেতিয়া জাৰ্কিঙত এই হাতটো ওলাই নাযায়। এইটো বঢ়িয়াকৈ মোৰ হাতটো পেকিং হৈ থাকে। ইয়াত আৰু এটা পদ্ধতি আমি দিব পাৰোঁ, এটা আৰু বেলেগ ট্ৰেংগুলাৰ বেণ্ডেজ লৈ এইটো এনেকৈ আমি ৰাউণ্ডকৈ বান্ধি দিব পাৰোঁ। তেতিয়া মানে হাতটো এনেকৈও লৰচৰ নহয়। যেতিয়া মানুহটোৰ হাত ভাঙি গৈছে, লৰচৰ বেছিকৈ হ'লে পেচেণ্টজনে বেছিকৈ বিষাব বাটত দুখ পাব। এতিয়া মোৰ সহকৰ্মীয়ে দেখাব। পিছপিনে এটা ধুনীয়াকৈ নৰ্মেল গাঁত দি দিছোঁ, আৰু মই বিষটো অলপমান ৰিলিফ পাম। যোনফালে কি হয়, আমি যদি একো বেণ্ডেজ নকৰাকৈ পঠাই দিওঁ, সেই চেম এক্সাম্পল হাড়িৰ মাজত গেপটো বাঢ়ি যাব, যাৰ বিনিময়ত হাড়ি লগাব লগা হয় আৰু অপাৰেশ্যন কৰিব লগা হয়। এনেকৈ গ'লে অপাৰেশ্যন কৰিব লগা নাই, হাতটো অলপমান চিধা প্লাষ্টাৰ কৰি দিলে মানুহজন ভাল হৈ যাব খুব কম। এইবাৰ আমি বেণ্ডেজ এটি ব্যৱহাৰ কৰিম, যিটোৰ নাম হৈছে চেষ্ট বেণ্ডেজ। অৰ্থাৎ হঠাৎ যদি কেতিয়াবা ব্যক্তি এজনৰ বুকুত আঘাত পায়, তেনেস্থলত তেখেতক কেনেকৈ আমি বেণ্ডেজ কৰিম। মেইন পইণ্টটো তেখেতৰ শোল্ডাৰৰ ওপৰেৰে আনি দিম, আনি এই দুটা পইণ্ট আমি পিছপিনে লৈ যাম। লৈ গ'লোঁ, লৈ এইটো পইণ্ট আৰু এই দুটা পইণ্টে আমি মিলি গাঁত বান্ধি দিম। এটা নৰ্মেল গাঁত হ'ব এইটো, যিটোৰ সহযোগত চেষ্টত পোৱা অৰ্থাৎ বুকুত পোৱা কিছুমান আঘাত আমি নৰ্মেলি কণ্ট্ৰল কৰিব পাৰিম। এইটো হৈছে মোৰ চেষ্ট বেণ্ডেজ। পিছফালে কেনেধৰণে গাঁঠি দি দিছে চাই লওক। এইটো হৈছে চেষ্ট বেণ্ডেজ। এইটো আমি কিয় বান্ধো? যেতিয়া ব্যক্তি এজন অগ্নি দুৰ্ঘটনাত পৰে, যেতিয়া তেওঁৰ গা পুৰি যায়, তেতিয়া আমি গাটো পুৰা ঠাইখিনি ডাইৰেক্ট অপেনলি মেডিকেল লৈ গ'লে সেইখিনি ইনফেকশ্যন হ'ব পাৰে। কিছুমান বেক্টেৰিয়া লাগি ইনফেকশ্যন হ'ব পাৰে। সেই ইনফেকশ্যনটোৰ পৰা বচোৱাৰ কাৰণে আমি এনেধৰণৰ যদি চেষ্ট বেণ্ডেজটো বান্ধি আমি লৈ যাওঁ, তেতিয়া তাত কোনো ধৰণৰ বেক্টেৰিয়া বা কোনো ধৰণৰ ইনফেকশ্যন হোৱা হয়তো কমি থাকে। তো ধন্যবাদ জনালোঁ আপোনালোকক ইমান ধৈৰ্য সহকাৰে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে। আপুনিও সজাগ হওক আৰু আপোনাৰ চাৰিওকাষে থকা লোকসকলকো সজাগ কৰক, দুৰ্ঘটনা হোৱাৰ সময়ত যাতে সহায়ৰ হাতখন আগবঢ়ায়। যে আজিকালি মানুহ ক'ৰবাত এক্সিডেণ্ট হোৱাত বা ক'ৰবাত দুৰ্ঘটনা হ'লে মানুহে মোবাইলটো ওলাই ভিডিঅ' কৰিব আৰম্ভ কৰে। তো আমি এই ভিডিঅ'টো বনোৱা উদ্দেশ্য এইটো হৈছে যে আমি মানে আপোনালোকে ক'ৰবাত এক্সিডেণ্ট হ'লে মোবাইলটো ওলাই ভিডিঅ' নকৰি আমি শিকোৱা বেণ্ডেজ, আমি শিকোৱা তৰিকাৰে আপুনি মানুহ 4জনক সহায় কৰি আপুনি তেওঁৰ জীৱনটো ৰক্ষা কৰাত আপুনি এজন যেন হিৰ' সাবিত হয়। কাৰণ চিনেমা হিৰ' বহুত থাকে আৰু ৰিয়েল লাইফ হিৰ' বহুত কম থাকে। আমি এই ভিডিঅ'টো দি আপোনাক এটা সুযোগ দিছোঁ যে আপুনিও এটা সময়ত এটা ৰিয়েল হিৰ' হিচাপত প্ৰস্তুত কৰিব নিজকে। তো এতিয়াৰ পৰা ক'ৰবাত দুৰ্ঘটনা হ'লে আপুনি মোবাইলটো ওলাই ভিডিঅ' কৰাত চিকি আপোনাৰ সহায়ৰ হাতটো আগবঢ়াব বুলি আমি আশা কৰিলোঁ। এহেৰে আমাৰ ভিডিঅ'টো আজি সামৰণি মাৰিলোঁ। ধন্যবাদ। মই বাক্সা ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা প্ৰণৱ ডেকা আব্দা মিত্ৰ। আৰু মই শ্ৰীতুলিকা সৰণীয়ে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আগন্তুক নতুন ভিডিঅ' আহি আছে, নিশ্চয় আপোনালোকে মৰম দিব। ধন্যবাদ।